খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত জুম্মাৰ নামাজক লৈ বিতৰ্কৰ সৃষ্টি হৈছে অসম বিধানসভাত বিতৰ্কৰ সূচনা হৈছে জুম্মাৰ নামাজ সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সময়তে প্ৰশ্ন আহি পৰিছে যে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই শেহতীয়াভাৱে যি মন্তব্য কৰিছিল হিন্দু আৰু মুছলমানৰ বিতৰ্ক হৈ থাকোতে উজনি আৰু নামনিৰ বিতৰ্ক হৈ থাকোতে পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনে যি মন্তব্য কৰিছিল আলফা স্বাধীনে যেনেদৰে বক্তব্য ৰাখিছিল হিন্দু মুছলমান আৰু উজনি নামনি প্ৰসংগত যে ভেদাভেদ আঁতৰাবলৈ কৈছিল পৰেশ বৰুৱাই এবাৰ জুম্মাৰ নামাজক লৈ পৰেশ বৰুৱাৰ স্থিতি এই সন্দৰ্ভত ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো পৰেশ বৰুৱাৰ স্থিতি সন্দৰ্ভত ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত উল্লেখ হৈছে যেটো সময়ত অসমত মিয়া বিতৰ্কৰ সৃষ্টি হৈছিল যেটো সময়ত অসমত উজনিৰ পৰা মিয়া খেদুৱা অভিযান চলিছিল যেটো সময়ত অসমত আৰম্ভ হৈছিল হিন্দু মুছলমানৰ বিতৰ্ক সেই সময়ত আলফা স্বাধীনে বিবৃতি প্ৰেৰণ কৰিছিল সংবাদ মাধ্যমলৈ সেই বিবৃতিৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত আলফা স্বাধীনে স্পষ্ট ভাষাত কৈছিল যে হিন্দু মুছলমান বা উজনি নামনি এই ভেদাভেদ পৰিহাৰ কৰিবলৈ কৈছিল আৰু এই ভেদাভেদ যদি পৰিহাৰ নকৰে তেনেহলে কি হ'ব সেয়া আলফা স্বাধীনে স্পষ্ট ভাষাত কৈছিল এবাৰ জুম্মাৰ নামাজক লৈ যি বিতৰ্কৰ সূচনা হৈছে জুম্মাৰ নামাজ সন্দৰ্ভত অসম বিধানসভাৰ ইতিমধ্যে বিধায়কসকলে যেটো সময়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেই সময়ছোৱাত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স্থিতিক লৈ ডাঙৰ প্ৰশ্ন আহি পৰিছে উল্লেখ হৈছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই অসমৰ প্ৰতিটো সাম্প্ৰতিক বিষয়ৰ ওপৰত পৰেশ বৰুৱাই মাত মাতে আৰু পৰেশ বৰুৱাই সদায় স্পষ্ট ভূমিকা গ্ৰহণ কৰে বুলি যেটো সময়ত চৰ্চা হৈছে সেই সময়ত আজিৰ দিনটোৰ জুম্মাৰ নামাজক লৈ পৰেশ বৰুৱাই কি ক'ব পৰেশ বৰুৱাই কি মন্তব্য কৰিছে সেও আমি আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম ডাঙৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো আলফা স্বাধীনে ইয়াৰ পূৰ্বে আজিৰে পৰা বিধানসভাৰ ঐতিহাসিক নিয়ম বিলুপ্তি হৈছে উল্লেখ যে যেটো সময়ত সৈয়দ সাদুল্লাই যেটো সময়ত নিয়ম প্ৰৱৰ্তন কৰিছিল সেই নিয়মৰ অৱসান ঘটোৱা এই কথাটো মানি লোৱা নাই অসম বিধানসভাৰ সন্মানীয় সদস্যসকলে বহু সদস্য মানি লোৱা নাই বিজেপিৰ বিধায়কৰ বাহিৰে এই বিষয়টো মানি ল'ব বিচৰা নাই কিয়নো মুছলমানৰ প্ৰতি এয়া অন্যায় বুলি যেটো সময়ত কৈছে সেই সময়ত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বক্তব্য আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স্থিতিক লৈ ডাঙৰ বিষয় আহি পৰিছে উল্লেখ্য বিষয়টো হৈছে যে বিধানসভাৰ পৰা এই ইতিমধ্যে বিধানসভাৰ পৰা বিলুপ্তি হৈছে সেই নিয়ম আৰু পূৰ্বৰ দৰে নামাজত যি বিৰতি লাভ কৰিছিল সেই বিৰতি এতিয়াৰ পৰা নাপাব উল্লেখ যে নামাজৰ বিৰতি উঠাই দিয়া হৈছে অসম বিধানসভাৰ নামাজক লৈ নতুন সিদ্ধান্ত যি সিদ্ধান্ত কোনো কাৰণতে মানি ল'ব পৰা নাই বুলি কৈছে বিভিন্নজনে একেটা সময়তে বিভিন্নজনে মন্তব্য কৰিছে বিজেপিৰ বিধায়কৰ মন্তব্যৰ বিপৰীতে বিৰোধীৰ বিধায়কৰ মন্তব্য অন্য উল্লেখ হৈছে জাকিৰ হুছেইন সিকদাৰে কৈছে যে অসমৰ ধৰ্মৰ নামত কথা নাপাতি অসমীয়া হিচাপে কথা পতাটো বিচাৰো এনেদৰে মন্তব্য কৰিছে একেটা সময়তে উজনি নামনিৰ যি বিতৰ্ক মিয়া বিতৰ্ক বা মিয়া খেদুৱা অভিযান এইবোৰৰ পিছত যেনেদৰে আলফা স্বাধীনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল এবাৰ পৰেশ বৰুৱাই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কেনেকুৱা স্থিতি প্ৰদৰ্শন কৰিছে সেও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম উল্লেখ যে এই ধৰ্মীয় সংখ্যালঘু ৰাইজে পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ ওপৰত এইভাবে আশা কৰিছে এই মুহূৰ্তত এইভাবে আশা কৰিছে আজিৰ দিনটোত এইভাবে আশা কৰিছে বৰ্তমান সময়ত যে শেহতীয়াভাৱে জুম্মাৰ নামাজ আঁতৰোৱাৰ পিছত বিভিন্ন গৰাকী বিধায়কে বিৰোধীৰ বিধায়কে মন্তব্য কৰাৰ পিছত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে কি ক'ব তালৈ বাট চাই আছে সকলোৱে এইভাবে যে শেহতীয়াভাৱে মিয়া বিতৰ্ক সন্দৰ্ভত মিয়া খেদা অভিযান সন্দৰ্ভত হিন্দু মুছলমান আৰু উজনি নামনি নকৰিবলৈ আলফা স্বাধীনে বিবৃতি প্ৰেৰণ কৰাৰ পিছত এই বিষয়টোক লৈও আলফা স্বাধীনে মুখ খুলিব বুলি অধীৰ অপেক্ষাৰে ৰৈ আছে সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু আমিনুল ইছলামে আজি কেনেদৰে মন্তব্য কৰিছে এই সন্দৰ্ভত সেই মন্তব্য শুনাই লৈছো তাৰ পিছত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰা কি বিচাৰে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মন্তব্যও জানিব বিচাৰিম এই মুহূৰ্তত আমি আমিনুল ইছলামৰ মন্তব্য প্ৰথমতে শুনাই ল'ব বিচাৰিছো
সাপ্তাহিক হিচাপে এনেকুৱা কম্পালচৰি হিন্দু ধৰ্মৰ বিভিন্নজনে বিভিন্ন হেৰিত কাম কৰে তেওঁলোকৰ এনেকুৱা এটা ফিক্সড টাইম নাথাকে যে অমুক বাৰে এই টাইমটোত তেওঁলোকে এই প্ৰাৰ্থনাটো এই টাইমত কৰিব লাগিব এনেকুৱা নাথাকে তেওঁলোকৰ ব্ৰত থাকে বিভিন্নজনে বিভিন্ন পদ্ধতিত কৰে কিন্তু খ্ৰীষ্টানসকলৰ কাৰণে দেওবাৰটো যেনেকৈ সাপ্তাহিক তেওঁলোকৰ এটা ফিক্সড ডেট এইটো বন্ধ হৈ থাকে আৰু মুছলমানসকলৰ কাৰণেও দৈনিক 5 ওয়াক্তৰ নামাজ থাকে কিন্তু সেই 5 ওয়াক্তৰ নামাজটো যদি কোনোবাই সময় পালে মছজিদত গৈ জামাতত পঢ়িব পাৰে যদি সময় নাপায় তেওঁ নিজে নিজে নিজৰ মতে পঢ়ি ল'লেও সেইটো হয় কিন্তু জুম্মাৰ নামাজটো এনেকুৱা এটা প্ৰেয়াৰ যেটো অকলে ঘৰত পঢ়িলে নহয় এইটো কম্পালচৰি হ'ল মছজিদত গৈ নিৰ্দিষ্ট সময়ত সকলে জামাততেই পঢ়িব লাগে বাকি আমাৰ ডেইলি নামাজ থাকে কিন্তু সেই নামাজবিলাক জামাতত কোনোবাই মছজিদত যাব নোৱাৰিলে নিজে নিজে নিজৰ সুবিধা মতে পঢ়ি ল'লেও হৈ যায় গতিকে সেইকাৰণে সেই শুক্ৰবাৰে জুম্মাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট যিহেতু এইটো অকলে পঢ়িলে নহ'ব এইটো মছজিদত জামাততেই পঢ়িব লাগিব কম্পালচৰি হয় এইটো কম্পালচৰি হয় ফৰজ হয় প্ৰত্যেকজনৰ কিছুমানে যদি নপঢ়ে ধৰ্মীয় বেলেগ কথা কিন্তু এইটো কম্পালচৰি আৰু ধৰ্মীয় এইটো এটা ফৰজ হয় ফৰজ যেটো আমাৰ আটাইতকৈ ফৰজ তাক কোৱা হয় যেটো একদম বাধ্যতামূলক গতিকে এই ক্ষেত্ৰত সেইকাৰণেই এইটো পূৰ্বৰ পৰাই শুক্ৰবাৰে জুম্মাৰ নামাজটো যিহেতু এইটো জামাততেই পঢ়িব আলফা সৈন্যৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কি মন্তব্য কৰে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব কিন্তু আমিনুল ইছলামে কি কৈছে বা বিধানসভাৰ বিধায়কসকলে কি কৈছে সেয়া আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোত কিন্তু লক্ষণীয় বিষয়টো হৈছে যে পৰেশ বৰুৱা আলফা সৈন্যৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই হিন্দু মুছলমানৰ বিতৰ্ক সন্দৰ্ভত এই উজনি নামনি বিতৰ্ক সন্দৰ্ভত অসমৰ অস্তিত্ব ৰক্ষা সন্দৰ্ভত আলফা স্বাধীনে যি বিবৃতি প্ৰেৰণ কৰিছিল ইয়াৰ পূৰ্বে সেই বিবৃতিৰ পৰৱৰ্তী সময়ত এই বিষয়টো সন্দৰ্ভত আলফা সৈন্যৰ পৰা মন্তব্য আহিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে পৰেশ বৰুৱাৰ স্থিতিৰ ওপৰত সকলোৱে আস্থা আৰু বিশ্বাস ৰাখিছে আৰু বৰ্তমান সময়ত আলফা স্বাধীন মূল খুঁটিলৈ উভতি আহিব লাগে বুলি বিভিন্নজনে যিটো সময়ত মন্তব্য কৰিছে সেই সময়ত পৰেশ বৰুৱাৰ এই জুম্মাৰ নামাজক লৈ মন্তব্য গুৰুত্বপূৰ্ণ হ'ব আৰু কি মন্তব্য কৰে বা মুছলমান ৰাইজে পৰেশ বৰুৱাৰ পৰা কেনেকুৱা মন্তব্য বিচাৰে সেয়াও জনাবলৈ চেষ্টা কৰিব কমেণ্টৰ জৰিয়তে একেটা সময়ত আলফা স্বাধীনে এই বিষয়টোক লৈ বিবৃতি প্ৰেৰণ কৰিব লাগে নে নালাগে সেয়াও ধৰ্মীয় সংখ্যালঘু ৰাইজে কমেণ্টৰ জৰিয়তে জনাব উল্লেখ যে জুম্মাৰ নামাজক লৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ বিভিন্নজনে ইতিমধ্যে মন্তব্য কৰিছে বিভিন্নজনে মন্তব্য কৰিব বিচাৰিছে বিভিন্নজনে আহ্বান জনাইছে যে আলফা স্বাধীনেও এই সন্দৰ্ভত বক্তব্য ৰাখক জুম্মাৰ নামাজক লৈ কিয়নো যি নীতি বিধানসভাত বলবৎ হৈ আহিছিল অতীতৰে পৰা সেই নীতি হঠাৎ বিলুপ্ত কৰা এনেধৰণৰ কাৰ্য কোনো কাৰণতে ধৰ্মীয় সংখ্যালঘু ৰাইজে মানি ল'ব নিবিচাৰিব আৰু এনেধৰণৰ নিয়মে প্ৰকৃতপক্ষে ধৰ্মীয় অনুভূতিত আঘাত হানিব নেকি এনেবোৰ বিষয়ও শেহতীয়াভাৱে চৰ্চালৈ আহিছে স্থান লাভ কৰিছে সংবাদ শিৰোনামত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330